যিগৰাকী শিল্পী মানৱ দৰদী, যি অসমৰ মাটি পানী বতাহ ধূলিৰ সৈতে সংপৃক্ত হৈ অসমীয়া জনজীৱনৰ প্ৰতিটো ব্যক্তিৰ মনত সোমাই আছিল, সেইগৰাকী আজি ছিংগাপুৰত যি ধৰণে তেখেতক লৈ যোৱা হ'ল আৰু লৈ যোৱাৰ পৰৱৰ্তী সময়ত তেওঁ যি ধৰণে এটা অস্বাভাৱিক মৃত্যু হ'ল আৰু এই অস্বাভাৱিক মৃত্যুত গোটেই সমগ্ৰ অসমৰ ৰাইজ লগতে বিশ্ব ৰাইজে ইয়াত এক সন্দেহৰ গুণ এটা পাইছে আৰু যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিজ্ঞ ব্যক্তিসকলে FIR লঞ্চ কৰিছে আৰু অসম চৰকাৰেও তৎপৰতাৰে SIT গঠন কৰিছে। এতিয়া যিহেতুকে গোচৰটো যেনেকৈ বিষয়টো এটা আইনৰ দৃষ্টিভংগীত আহিব, আইনৰ আদালতত আহিব, এতেকে এই সকল ব্যক্তি অধিবক্তা ওচৰত তাৰমানে এই দোষীসকল যিসকল লম্পট বুলি যাক আজি প্ৰতীয়মান হৈছে, যিসকল সাংস্কৃতিক তাৰমানে বেপাৰী বুলি প্ৰতীয়মান হৈছে, যিসকলৰ জীৱন ধাৰণৰ মানদণ্ড এক অশালীন বুলি আজি প্ৰতীয়মান হৈছে, সেইসকল শক্তিয়ে কেৱল ধনৰ নামত আজি জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল। তেওঁৰ মৃত্যুত এতিয়া গোচৰ ৰুজু হৈছে, সেইসকলে অধিবক্তাৰ ওচৰ চাপিছে। আমি বহুত অধিবক্তাই সকলে ইতিমধ্যে তাৰমানে বিজন মহাজন প্ৰমুখকৈ বহুত অধিবক্তাসকলে আমি কেতিয়াও এই গোচৰ ল'ব নোৱাৰো, কাৰণ আমাৰ আত্মাক তোমালোকে হত্যা কৰিলা, আমাৰ হৃদয়ক হত্যা কৰিলা, আমাৰ সমাজ জীৱনক তোমালোকে এই ধৰণে এটা অপহাৰ কৰিলা, তোমালোকৰ গোচৰ আমি কেনেকে ল'ম বুলি সৰ্বত্ৰতে প্ৰশ্ন আমাৰ অধিবক্তা সমাজত। সেয়েহে অধিবক্তা সমাজ কাৰণ আইনৰ মাজত চলিব লাগিব। আইনৰ কথাটো হ'ল এগৰাকী আসামীয়ে দোষীয়ে আইন সাহায্য পোৱাটো সাংবিধানিক অধিকাৰ। তাৰ মাজত থাকি আমি কিছুমান সিদ্ধান্ত ল'ব লাগিব। উদাহৰণস্বৰূপে কৈছো যে মই অধিবক্তা, মোৰ ভনী এগৰাকীক যদি কোনোবাই ৰেপ কৰে, সেইগৰাকী ব্যক্তিয়ে যদি মোৰ ওচৰত আহে, তুমি মোৰ কেছটো মই ল'ব পাৰিম নেকি? নীতিগত কথা আছে, সামাজিক দায়বদ্ধ, অধিবক্তাসকলৰ সামাজিক দায়বদ্ধতা আছে। সেয়েহে আমি আজি সিদ্ধান্ত এটা লৈছো। আপোনালোক জানে সদৌ অসম উকিল সন্থা এক ঐতিহাসিক সংগঠন, গোটেই অসমৰ অধিবক্তা সমাজ ইয়াৰ লগত সংপৃক্ত হৈ আছে। আজি আমাৰ প্ৰথম সিদ্ধান্তটো এটা সিদ্ধান্ত আজি বিশেষকৈ অধিবক্তাসকলক আমি আহ্বান জনাইছো। প্ৰথমটো হ'ল যে সামাজিক দায়বদ্ধতা আৰু নৈতিক কাৰণত অধিবক্তা সমাজ অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকে যদি থিয় দিয়ে, এইটো হ'ব এক ঐতিহাসিক ভুল। এই ঐতিহাসিক ভুল যাতে আমাৰ অধিবক্তাসকলে নকৰে, তাৰ বাবে আমি এক আহ্বান জনাইছো আৰু তেওঁলোকক আমি সোঁৱৰাই দিছো যে আজি যি সমাজ জীৱন যাক লৈ আজি স্পন্দিত হৈ আছিল, আজি যি ধৰণে আগবাঢ়ি গৈ আছিল, যুৱ শক্তি আবাল বৃদ্ধ বনিতা যাৰ দুখত আজি ম্ৰিয়মান হৈ আছে, এনে ক্ষেত্ৰত আমি ব্যক্তিগতভাৱে অকল আদালতত আহিলে কেইটামান টকাৰ বাবে ই কেতিয়াও উচিত নহব। আমি কৈছো তেওঁ আইন সাহায্য পাব, কিন্তু ন্যায়পালিকাক শ্ৰদ্ধা জনাইছো, ন্যায়পালিকাক শ্ৰদ্ধাজনকভাৱে কৈছো আমি ব্যক্তি হিচাপে ব্যক্তিগত কথাত আমি নাযাওঁ। ন্যায়পালিকাই তেওঁলোকে অধিবক্তা নিয়োগ কৰিব, তেওঁলোকৰ কথা এইটো, কিন্তু আমি ব্যক্তিগতভাৱে কোনো অধিবক্তা ব্যক্তি হিচাপে নোযোৱাৰ বাবে আমি আহ্বান জনাইছো। কাৰণ এইটো নীতিগত কথা আৰু সমাজ জীৱনৰ এক দায়িত্বশীল কথা। অধিবক্তাসকলৰ সমাজ জীৱনৰে মানুহ। আজি যদি সমাজ জীৱনত এনেধৰণৰ ঘটনা ঘটে আৰু অধিবক্তাসকলে যদি আমি সস্তীয়া ধনৰ লোভত আমি এনেধৰণৰ কাম কৰিব আগবাঢ়ো, বিবেকক আমি প্ৰশ্ন নোসোধাকে আৰু বিবেকক যদি আমি প্ৰতাৰণা কৰি আগবাঢ়ি যাওঁ, তেতিয়া অদূৰ ভৱিষ্যতে সমাজখন বিশৃংখল হ'ব আৰু অধিবক্তাসকলৰ ওপৰত আঙুলি টোৱাব। সেয়েহে আমি অনুৰোধ এটা আহ্বান জনাইছো যে হয় তেওঁলোকেও আইনৰ সাহায্য পোৱাটো উচিত, কিন্তু আমি আমাৰ অসমৰ অধিবক্তাসকলে আমি নীতিগত কথাত আৰু সামাজিক দায়বদ্ধতাৰ কথাত তেওঁলোকৰ গোচৰ বিবেকক প্ৰশ্ন সুধি এইটো কৰা উচিত নে অনুচিত সেই সিদ্ধান্ত লোৱাৰ বাবে আমি আহ্বান জনাইছো। লগে লগে আৰু এটা আহ্বান জনাইছো যে প্ৰকৃত তদন্তহে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰিব। যদি আমি তদন্তকাৰী বিষয়াসকলক আক্ৰমণ কৰো, তেওঁলোকৰ যিটি ব্যৱহাৰ কৰো, যদি তেওঁলোকক এটা সুবিধা পৰিৱেশ নিদিওঁ, তদন্ত কেনেকে পৰিণত হ'ব? সেই সকলো ৰাইজকে আমি অনুৰোধ কৰিছো, কৰজোৰে প্ৰাৰ্থনা কৰিছো, জুবিন গাৰ্গৰ এই যিটো অস্বাভাৱিক মৃত্যুৰ সৈতে জড়িত যিবোৰ কথা, ইয়াত মেটেৰিয়েল এভিডেন্সৰ কথা আছে, ইয়াত টেকনিকেল এভিডেন্সৰ কথা আছে, বহুত ফৰেনচিক এভিডেন্সৰ কথা আছে। এইবোৰ কথা তদন্তকাৰী বিষয়াসকল তেওঁলোকে
তদন্তৰ ক্ষেত্ৰত যিজনে আগবাঢ়ি যাব এই ক্ষেত্ৰত যদি আমি সমাজে তাক বাধা দিওঁ শিল দলিয়াম কিবা কৰোঁ তেতিয়াহ'লে বৰ অপকাৰ কৰা হ'ব আৰু এই বস্তুটো বিধি পথালে দি হ'ব সকলোকে আমি অনুৰোধ কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৱে আমাৰ মন প্ৰাণত এনেকে ভাঙি গৈছে মন প্ৰাণ আজি সেইসকল যদি যিসকল সংস্কৃতিৰ বেপাৰী যি দুৰাচাৰী যি লম্পট চৰিত্ৰৰ ব্যক্তি সেইসকলক আমি আইনৰ কাঠাগড়াত আনিব লাগে আৰু তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে যাতে সংস্কৃতিতে আমাৰ বেপাৰ কৰিব নালাগে শিল্পীৰ নামত বেপাৰ কৰিব নোৱাৰে এগৰাকী জীয়া শিল্পীক যাতে তেওঁলোকে অস্বাভাৱিক মৃত্যু দিব নোৱাৰে তাৰ বাবে আজি অধিবক্তা সমাজ আমি কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ